এই দৃশ্য অৰুণাচল প্ৰদেশৰ এটা নাগ মন্দিৰত দেখা গ'ল অগণন ভক্তৰ ভিৰ। অৰুণাচল প্ৰদেশৰ টেঙাত অৱস্থিত নাগ মন্দিৰত নাগপঞ্চমী উদযাপন কৰা হৈছে। পুৱাৰে পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ নাগ দেৱতাক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে বিশ্বাস কৰে যে ইয়াত আহি যদি পূজা অৰ্চনা কৰা হয় তেন্তে সকলোৰে মনৰ আশা পূৰণ হয়। কি ক'লে ভক্তই এবাৰ শুনক। বিশেষকৈ আজি নাগ মন্দিৰত আহি যথেষ্ট ইচ্ছা পাইছোঁ, যিহেতু ইয়াত আমাৰ অসমৰ বিশেষকৈ আমাৰ বালিপৰা অঞ্চলৰ পৰা বহুত লোক ইয়াত আগমন ঘটিছে। প্ৰায় 30% মানুহ আমাৰ অসমৰ পৰা ইয়াত মই দেখা পাই আছোঁ, চিনাকিৰ ভিতৰতে। গতিকে মই আশা কৰোঁ আৰু ক্ৰমান্বয়ে আমাৰ ৰাইজে ইয়াত আহি এপাক সেৱা আগবঢ়ালে ভাল হয়। কেইবছৰ হ'ল আপুনি? মোৰ 3 বছৰ হ'ল। মই কণ্টিনিউ 3 বছৰ আহিছোঁ। এইবাৰ যথেষ্ট বেছি সংখ্যক লাইন দীঘল শাৰী পাতিব লগা হৈছে। অন্য বছৰ ইমান নাছিল। মই কৰিবলৈ যাওঁহে এতিয়া, আহি পাইছোঁ মাত্ৰ। কোন কোন আহিছে? মই সম্পূৰ্ণ ফেমিলি লৈ আহিছোঁ। মই আমি আহিছোঁ বালিৰ পৰা, আৰু প্ৰত্যেক বছৰে আমি নাগ মন্দিৰ দৰ্শন কৰোঁ। এইটো বছৰ মিলাই 3 বছৰ হৈছে আমাৰ, আৰু এইবছৰ যথেষ্ট মানুহৰ সমাগম দেখিছোঁ যোৱা বছৰতকৈ। মানুহ এটা বিশ্বাস আছে নাগ মন্দিৰৰ প্ৰতি, ইয়াত যদি সেৱা আগবঢ়ায় নিজৰ মনোকামনা পূৰা হয় বুলি মানুহ এটা বিশ্বাস আছে। কি ক'লে? নাগ দেৱতা কি মনোকামনা বিচাৰিছে এইটো মই ক'ব নোৱাৰোঁ, কিন্তু মনৰ অন্তৰত ৰাখিছোঁ। মই টুপিয়া মই জামুগুৰি। মই আহিছোঁ নাগ মন্দিৰ অৰুণাচলৰ, যি কাংগাৰ ওচৰত আছে। মই আজি 20 বছৰ ধৰি আহি আছোঁ, আৰু মই যি বিচাৰিছোঁ ইয়াত সেইটো মই ভগৱানে মোক দিছে। গতিকে অসমবাসী ৰাইজকো মই এই নাগ মন্দিৰলৈ মোৰ ফালৰ পৰা আহিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।